বোকাখাটৰ বুধেচাপৰিত অঘটন বাঘৰ আক্ৰমণত প্ৰাণ গ'ল গোপীনাথ মিলি নামৰ লোকজনৰ পৰিয়ালৰ মাজত কান্দোনৰ ৰোল বোকাখাট সমজিলা অন্তৰ্গত বুধে চাপৰিত কালি সন্ধিয়া সংঘটিত হয় শোকাবহ ঘটনা আনদিনাৰ দৰে কালি সন্ধিয়া দেৰগাঁও থানাৰ অন্তৰ্গত চেলেক গাঁৱৰ গোপীনাথ মিলি নামৰ লোকজনে বুধেচাপৰিত খুটি লৈ মহ খেদি আনোতে হঠাৎ এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰে লোকজনে চিঞৰ বাখৰ কৰে যদিও বাঘে তেওঁক হাবিলৈ টানি লৈ যায় ইপিনে লোকজনৰ চিঞৰ শুনি স্থানীয় লোকে সেই স্থান পাওঁতে তেজৰ চেকুৰা লোকজনৰ কাপোৰ চেণ্ডেল আদি দেখা পায় লগতে লোকজন বাঘে হাবিলৈ চুচৰাই নিয়া চিন দেখা পায় খবৰ লাভ কৰি নিশা গোলাঘাট সদৰ ৰেঞ্জাৰ আৰু নুমলীগড় খণ্ড বিষয়াৰ নেতৃত্বত 15জনীয়া বন কমিটিলৈ ঘটনাস্থলীত উপস্থিত হৈ খন হাবিৰ পৰা উন্মুক্ত অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহ ৰখি আছে দণ্ডাধীশৰ উপস্থিতিত আছে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাব মানুহ এজনক বাঘে মাৰিছে বুলি সন্দেহ কৰিছে তাতে মানুহ এজন ভাল পোৱা গ'ল নামটো গোপীনাথ মিলি যিখিনি আমাৰ লিগেল প্ৰচিডিং আছিলে লিগেল কামখিনি আছিলে এজ পাৰ ল কৰি পেলাই আমি এতিয়া বডি পষ্টমৰ্টেমৰ কাৰণে আনিছোঁ তাৰপিছত মানুহজনক আমি চমজাই দিম তেওঁলোকক এজ পাৰ ৰুল যি আছে চব দিয়া যাব আৰু আমি প্ৰশাসন আৰু পুলিচ তেওঁলোকৰ সদায় আছে বাঘটো যিহেতু অকলশৰীয়া বাঘ সেইকাৰণে আমি ইনক্ৰিজ ফৰেষ্টৰ মানুহ ইয়াতে আমি ৰাখিবলৈ কৈছোঁ তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং কৰিব আৰু গাঁৱৰ বাসিন্দাসকলকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যদি ঘূৰা ফুৰা কৰে গ্ৰুপত যাওক আৰু যিহেতু এৰিয়াটো তেওঁলোকৰে হয় আৰু তেখেতসকলেই ইয়াতে মহ পালন কৰে বা নানা জীৱ জন্তু পালন কৰে অলপ সতৰ্ক থাকক আৰু ক'তো যাতে ওলাই মেলি নাযাওঁ যিহেতু বাঘ এটা ইয়াতে আছে বুলি কৈছে আমি সম্পূৰ্ণ সহযোগ কৰিম মহৰ খুটিত অৱস্থাত হেৰিটো হৈছে এনেই চাৰিটামান বজাত হৈছে যোৱাকালি আক্ৰমণ কৰাটো তাৰ হেৰি ইমান মুকলি জেগা হেৰি তাৰ ওচৰতেই তাৰ বহা হয় তাৰ পৰা এনেই হেৰি এনেকৈ মুকলিটোৰ পৰাহে তাক চুচৰাই লৈ গৈছে আঘাতটোতো ডিঙি ইয়াত গোটেই চেচ কৰিছে ইয়াৰ পৰা গোটেই খাই পেলাইছে আহিছে বাঘটোতো আমি ইমান হেৰি কৰিব পৰা নাই হাবিহে হাবিৰ মাজত থকাটো আমি ঘটনা হোৱা জেগাটো হেৰি আমি ইয়াৰ পৰা গম পাইছোঁ যে বুধেচাপৰি নুমলীগড়ত দুখ ৰক্ষা কৰিছোঁ আমি আমাৰ নিজৰ এগৰাকী সতীৰ্থ হেৰুৱাইছোঁ আমি যিটো গোপীনাথ মিলি আৰু আটাইতকৈ পিছপৰা অঞ্চল আৰু আটাইতকৈ দুখীয়া এটা অঞ্চলৰ প্ৰতিষ্ঠিত হ'ব লাগিব এটা যুৱক যিহেতু সদায় যুৱকে হিচাপে তেওঁ সদায় কাম কৰি আহিছিলে সেই গতিকে এতিয়া মেজিষ্ট্ৰেট ডাঙৰীয়াৰ পৰা আমি এটা কথা উত্তৰ পালোঁ যে বাঘে খাইছে কিন্তু এতিয়ালৈকে তেওঁলোকে গম পালে যে বাঘে খাইছে নে কোনে খাইছে তেওঁলোকে উত্তৰ দিব লাগিব সমূহ অসমবাসী তেওঁলোকে যে বাঘে খাইছে আমি সন্ধানীয়ে পাইছোঁ তেওঁলোকে যে ব্যাঘ্ৰ প্ৰকল্পৰ নামত এইখন চৰকাৰে কিমান কোটি কোটি টকা তেওঁলোকে ইয়াত লৈ আছে কিন্তু সেইটোলৈকে আজিলৈকে তেওঁলোকে কি কৰিছে ব্যাঘ্ৰ প্ৰকল্পৰ নামত তেওঁলোকে কি কৰিছে ইয়াত বাঘ নাই বুলি তেওঁলোকে কি প্ৰমাণ দিব বিচাৰিছে অতি শীঘ্ৰে আমি এটা দাবী জনাইছোঁ বৃহত্তৰ কাজিৰঙা পৰিয়ালৰ মানুহক সুৰক্ষা সমিতিৰ পৰা 20 লাখ টকা দিব লাগিব আৰু লগতে পৰিয়ালটোক এটা চাকৰি দিব লাগিব নহ'লে ইয়াৰ প্ৰতি কিন্তু বিহিত ব্যৱস্থা লোৱা আমি গ্ৰহণযোগ্য হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু এটা কথা আমি স্পষ্টকৈ কৈছোঁ তেওঁলোককে বাৰম্বাৰ কৰাইছোঁ আপোনালোকে অতি শীঘ্ৰে যি ইয়াত আপোনালোকৰ বাঘ এৰিয়া থকা এটা অঞ্চল আছে ইয়াত আমাৰ সাধাৰণ ৰাইজে কৃষিজীৱী তেওঁলোকে নদীখন পাৰ নহ'লে নদীখনৰ লগত এটা সম্পৰ্ক নহ'লে কেনেকৈ তেওঁলোকে জীৱিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া 5টা মন্ত্ৰী আছে অতি শীঘ্ৰে এই পৰিয়ালটো উচিত ক্ষতিপূৰণ দিব লাগিব নহ'লে ইয়াৰ প্ৰতি বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰীয়া হ'ব ইয়াত বাৰে প্ৰতি আপোনালোকৰ ৰাজনৈতিক নামত এই মানুহবিলাকৰ নামত অত্যাচাৰ চলোৱা বন্ধ কৰিব লাগিব আৰু নহ'লে ইয়াৰ প্ৰতি বিহিত 26 আমি